নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দ্য বেসিক টকছলৈ। আমাৰ এইটো আজি 3 নম্বৰ ক্লাছ ভাৰতৰ ভূগোলৰ ওপৰত ব্ৰহ্মাস্ত্ৰ সিৰিজৰ সিৰিজ যিটো আমি কৰি আছিলোঁ তাৰ এইটো থাৰ্ড পাৰ্টত আমি আজি ভাৰতৰ যিসমূহ ভূপ্ৰাকৃতিক বিভাগসমূহ আছিলে ভূপ্ৰাকৃতিক বিভাগসমূহৰ আমি আজি মধ্য হিমালয় বা কনিষ্ঠ হিমালয় বা হিমাচল আৰু আমি বহি হিমালয় আৰু ট্ৰেন্স হিমালয়ৰ বিষয়ে আমি পঢ়িম। আপোনালোকে ক্লাছটো সম্পূৰ্ণ কৰিব। ক্লাছটো সম্পূৰ্ণ কৰিলে তেতিয়া গোটেই কথাখিনি জিঅ'গ্ৰাফি ভূগোলৰ গোটেই কথাখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব। আমি বেছি কথা কৈ নাথাকোঁ। পোনপ্ৰথমে আপোনালোকে ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে আমাৰ লগত সংযোগ হৈ লওক। আমি ইয়াতে যিটো ব্ৰহ্মাস্ত্ৰ সিৰিজ মই ষ্টাৰ্ট কৰিছোঁ, এই ব্ৰহ্মাস্ত্ৰ সিৰিজটোত কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰয়োজনীয় যিখিনি জিএছ হয় সেই গোটেই জিএছখিনি A to Z আনিম আৰু মেথছৰ ক্লাছো ইতিমধ্যে দিয়াৰ ষ্টাৰ্ট কৰিছোঁ। মেথছৰ ক্লাছসমূহ আপোনালোকে চাব, কেনেকুৱা পাইছে কমেণ্টত জনাব আৰু বেলেগ কথা পাতি নাথাকোঁ। ইয়াৰ আগৰ ক্লাছটোত আমি গ্ৰেটাৰ হিমালয় অৰ্থাৎ মহান হিমালয়ৰ বিষয়ে পঢ়িছিলোঁ। এইটো হৈছে হিমাচল, কনিষ্ঠ হিমালয় বা মধ্য হিমালয়। মই আগতে আপোনালোকক কৈছিলোঁ যে হিমালয় পৰ্বতৰ বিষয়ে, হিমালয় পৰ্বতখন কেনেধৰণে সৃষ্টি হৈছিলে। এটা আছিলে গ্ৰেটাৰ হিমালয়, এটা আছিলে লেজাৰ হিমালয় আৰু আন এটা আছিলে বহি হিমালয় বা শিৱালিক। হিমালয় পৰ্বতখন কেনেধৰণে সৃষ্টি হৈছিলে, আগতে আমাৰ ভাৰতবৰ্ষ, আমাৰ যি ইণ্ডিয়ান প্লেট আছে, এই ভাৰতবৰ্ষখন প্লেটটো বাদ দিয়ক, সাধাৰণ মানে সহজ শব্দত আপোনালোকে বুজিবলৈ চেষ্টা কৰক। ইণ্ডিয়াখন আছিলে দক্ষিণৰ ফালে। এইখিনিত ধৰি লওক এখন ইউৰেছিয়ান বুলি এখন প্লেট আছে আৰু ইণ্ডিয়াখন আছিলে এইফালে দক্ষিণৰ ফালে। লাহে লাহে এই ইণ্ডিয়াখন গৈ এই প্লেটখনৰ লগত খুন্দা খায়গৈ। এই ইউৰেছিয়ান প্লেটখনৰ লগত যেতিয়া খুন্দা খায়, ইমান ডাঙৰ দুটা শক্তি যেতিয়া খুন্দা খাব, খুন্দা খোৱাৰ লগে লগে কি হ'ব, সি হয় ভাঙি যাব, নহয় সেইখিনি যে যোনখিনি জেগাত খুন্দা খাইছে সেই জেগাখিনি খুন্দা খাই ওপৰলৈ উঠি গ'ল। ওপৰলৈ উঠি যোৱাৰ ফলত এটা লাইন বনিলে গ্ৰেটাৰ হিমালয়। সেই গ্ৰেটাৰ হিমালয়ত বহুত ওখ পৰ্বতসমূহ আছে। তাৰপিছত আকৌ তাৰ মাজত আৰু এটা লাইন বনিছে, সেইটোক কোৱা হৈছে লেজাৰ হিমালয় বা মধ্য হিমালয় বা কনিষ্ঠ হিমালয় বা হিমাচল বুলি কোৱা হৈছে। তাৰ থাৰ্ডটোত বনিছে কি হৈছে, বহি হিমালয় বুলি কোৱা হৈছে বা শিৱালিক বুলি কোৱা হৈছে। আৰু ষ্টিল কি হৈছে, এতিয়াও পৰ্বত মানে এই প্লেটখন এতিয়াও খুন্দা খাই আছে আৰু খুন্দা খাই থকাৰ ফলত ইমান প্ৰেছাৰ দি আছে, তাৰ ফলত এতিয়াও আমাৰ যিসমূহ শৃংগ আছে সেই শৃংগসমূহৰ উচ্চতা বাঢ়ি আছে বুলি ভূবিজ্ঞানীসকলে কয়। ঠিক আছে, বুজি পালে সাধাৰণ কথা। আমি আজি পাৰ্টটোত পঢ়িম যে এই ক্লাছটোত কনিষ্ঠ হিমালয়, হিমাচল বা মধ্য হিমালয়ৰ বিষয়ে পঢ়িম। মধ্য হিমালয়ৰ বিষয়ে পঢ়াৰ আগতে আপোনালোকে কেইটামান বেছিক কথা জানি লওক। পশ্চিমৰ পৰা পূবলৈ মধ্য হিমালয়ক তলত দিয়া শ্ৰেণীসমূহত বিভক্ত কৰা হৈছে। পীৰপাঞ্জল শ্ৰেণী জম্মু আৰু কাশ্মীৰত আছে মধ্য হিমালয়ৰ সৰ্ববৃহৎ আৰু দীঘলীয়া শ্ৰেণী বুলি কৈছে। ছেকেণ্ডটো হৈছে ধৌলাধৰ শ্ৰেণী হিমাচল প্ৰদেশ, মুছুৰী শ্ৰেণী উত্তৰাখণ্ড, নাগটিব্বা শ্ৰেণী উত্তৰাখণ্ড, মহাভাৰত শ্ৰেণী নেপাল। এতিয়া এই শ্ৰেণীসমূহ আকৌ কি আহিলে, এইটো যিটো হিমাচল আছে, হিমাচল যিটো আমাৰ লেজাৰ হিমালয় বুলি কোৱা হয়, সেই লেজাৰ হিমালয়ত আকৌ এইবিলাক কি শ্ৰেণী আহিলে, এই শ্ৰেণীসমূহ কি আহিলে আপোনালোকক ধুনীয়াকৈ মই কথাটো বুজাই দি আছোঁ, চিন্তা কৰিব নালাগে। এই মেপখনৰ থ্ৰুদি চাওক, কৈছিলোঁ যে এইটো হৈছে গ্ৰেটাৰ হিমালয় অৰুণাচল প্ৰদেশলৈকে। তাৰপিছত এইটো কৈছোঁ যে লেজাৰ হিমালয়, আৰু এই লেজাৰ হিমালয়টোতে কি হৈছে, এইবিলাক সৰু কি হয়, এনেকুৱা ধৰণৰ সৰু কিছুমান শ্ৰেণী, গম পাইছেনে? এই সৰু কিছুমান শ্ৰেণী যিবিলাকক কৈছে পীৰপাঞ্জল, নাগটিবা, মুছুৰী, এনেকুৱা ধৰণৰ নাম দিয়া হৈছে। অৰ্থাৎ এই সৰু শ্ৰেণীসমূহ কি, এই ডাঙৰ যিবিলাক এটা ডাঙৰ পৰ্বতৰ যি লাইন বনিছিলে, সেইটো হয় গ্ৰেটাৰ হিমালয় হওক বা মধ্য হিমালয় হওক, তাৰ মাজতো কিছুমান সৰু পৰ্বতৰ শাৰী আছে, মাউণ্টেইন ৰেঞ্জেছ আছে। সেই মাউণ্টেইন ৰেঞ্জেছবিলাকত কি হয়, সেইবিলাককে কোৱা হৈছে যে শ্ৰেণী, পৰ্বতৰ শাৰী বুলি কোৱা হৈছে বা পৰ্বতৰ শ্ৰেণী বুলি কোৱা হৈছে। বুজি পালে? এই ডাঙৰ পৰ্বতৰ লাইনকেইটাৰ মাজতো কিছুমান সৰু পৰ্বতৰ শাৰী সৃষ্টি হৈছিলে। সেই পৰ্বতৰ শাৰীসমূহকে কি বুলি কোৱা হৈছে, সেই পীৰপাঞ্জল হওক বা মুছৰী হওক, এনেকুৱা ধৰণৰ যিকেইটা নাম আছে, ধৌলাধৰ হওক, নাগটিবা হওক, মহাভাৰত শ্ৰেণী হওক, সেইবিলাকো হৈছে সৰু পৰ্বতৰ শাৰী। বুজি পালে? ঠিক আছে, কথাখিনি ক্লিয়াৰ হ'ল। মেপখনৰ থ্ৰুদি আপোনালোকক গোটেইখিনি বস্তু দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। তাৰপিছতে এতিয়া আমি মধ্য হিমালয়ৰ কিছুমান গিৰিপথসমূহৰ বিষয়ে জানিলোঁ। ইতিমধ্যে আপোনালোকে
জিঅ'গ্ৰাফী ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ আপোনালোকে যদি পৰীক্ষাত যেতিয়া কুৱেশ্যন আহে আপোনালোকে দেখিছে যে পাছসমূহৰ বিষয়ে সোধে, পাছেছসমূহৰ বিষয়ে সোধে, অৰ্থাৎ পাছ মানে গিৰিপথসমূহৰ বিষয়ে সোধে, শৃংগসমূহৰ বিষয়ে সোধে, তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে। ইয়াত আমি গিৰিপথসমূহ চাই লওঁ, মূল গিৰিপথসমূহ। এতিয়া গিৰিপথ কি, গিৰিপথ বা পাছ কি, সেইটো সহজ ভাষাত যদি আপুনি জানিব বিচাৰে, জিঅ'গ্ৰাফীৰ ভাষাটোক বাদ দি পেলাই আমি সহজ ভাষাত বুজিবৰ কাৰণে চেষ্টা কৰিম। গিৰিপথ হৈছে দুখন পৰ্বতৰ মাজত এটা সৰু সংকীৰ্ণ পথ। চাওক, দুখন পৰ্বত আছে, ওখ ওখ পৰ্বত আছে, এইফালেও মানুহ আছে, সিফালেও মানুহ আছে। মানুহবিলাকে পৰ্বতখনটো বগাই পেলাই সিফালে যাবলৈ নোৱাৰিব সদায় সদায়, পাৰিব জানো? আৰু সেই ঠাইত জানো বসতি হ'ব? যদি ইমান এখন ওখ পৰ্বত বগাই সিফালে যাব লাগিব, আপুনি দোকানৰ পৰা বস্তু আনিব লাগিব, কিবা বজাৰ কৰিব লাগিব, আপুনি পাৰিব তেনেকৈ কৰিব? কেতিয়াও নোৱাৰে। সেইকাৰণে এনেকুৱা কিছুমান সংকীৰ্ণ পথ আছে, আৰু সেই সংকীৰ্ণ পথসমূহৰ ওচৰে পাজৰে বসতিবিলাক কি হয়? বসতি হয়, তাতে বসতি স্থাপন হয়। কাৰণ অহা যোৱা কৰিবৰ কাৰণে তাত সহজ হয়। পাহাৰৰ অঞ্চলবিলাকত, পৰ্বত থকা অঞ্চলবিলাকত দুখন পৰ্বতৰ মাজৰ দুটা অঞ্চলক সংযোগ কৰা সংকীৰ্ণ পথেই হৈছে গিৰিপথ। বুজি লওক, দুখন পৰ্বতৰ মাজৰ দুটা অঞ্চলক সংযোগ কৰিবৰ কাৰণে যি এটা সংকীৰ্ণ পথ থাকে, সেই সংকীৰ্ণ পথটোকে কি বুলি কোৱা হয়? গিৰিপথ বুলি কোৱা হয়। সেয়া আমাৰ কাশ্মীৰ হওক, লাডাখ হওক, বা হিমাচল হওক, বা চাউথৰ ফালে হওক, তেনেকুৱা ধৰণৰ সৰু সৰু কিছুমান পথ আছে, সেই পথবোৰকে কি বুলি কোৱা হয়? গিৰিপথ বুলি কোৱা হয়। বুজি পালে? একো টান কথা নহয়। এতিয়া আহিছোঁ পীৰপঞ্জল গিৰিপথ। পীৰপঞ্জল গিৰিপথটো আছে জম্মু আৰু কাশ্মীৰত আছে। ই কি কৰে? পীৰপঞ্জল শ্ৰেণীৰ মাজেৰে যায়, কাশ্মীৰ উপত্যকাৰ পৰা জম্মুলৈ প্ৰৱেশদ্বাৰ বুলি কৈছে, দেখিছেনে? অৰ্থাৎ কাশ্মীৰ উপত্যকাৰ পৰা জম্মুৰ মাজৰ এটা প্ৰৱেশদ্বাৰ, সংকীৰ্ণ পথ সংযোগ কৰে। বনিহাল গিৰিপথ, বনিহালটো আছে জম্মু আৰু কাশ্মীৰত। পীৰপঞ্জল, বনিহাল এইকেইটা আছে জম্মু আৰু কাশ্মীৰত। জম্মু শ্ৰীনগৰ পথৰ মূল সংযোগ জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে 44 ইয়াৰ মাজেৰে পাৰ হয় জৱাহৰ সুৰংগ, ভাৰতৰ দীঘলতম পথ সুৰংগ, দৈৰ্ঘ্য 2.85 কিলোমিটাৰ। এইবিলাক হৈছে ষ্টেটিক কথা। আপোনালোকে এই ষ্টেটিক কথাখিনি আপোনালোকে মনত ৰাখিব লাগিব নিজে, এইখিনি বুজিব লগা একো কথা নাই। মই যিটো কনচেপ্ট হয় সেই কনচেপ্টটো বুজাই দিছোঁ আপোনালোকক। তাৰপিছতে ৰোহতাং গিৰিপথ আছে হিমাচল প্ৰদেশত। ই কি কৰে? কুলু উপত্যকা লাহুল আৰু স্পিতি উপত্যকাৰ সৈতে সংযোগ কৰে। এতিয়া উপত্যকা মানে কি? উপত্যকা মানেও আপোনালোকে বুজি লওক, যেতিয়া চাৰিওকাষে উপত্যকা মানে হৈছে কি? এইখন ইমান ওখ ওখ পাহাৰ আছে, এই পাহাৰবিলাকত জানো মানুহ বসতি কৰিব পাৰিব? এই পাহাৰসমূহৰ মাজতো ওপৰতো মানুহ বসতি কৰিব নোৱাৰে। ইমান থিয় থিয় পাহাৰ, না তাত গছ গছনি হ'ব, সকলোবিলাক বৰফে ঢাক খাই আছে, শিলৰ ডাঙৰ ডাঙৰ পাহাৰ গেদীয় শিলাৰে গঠিত। এই পাহাৰসমূহৰ কি হয়? তলতে কিছুমান এনেকুৱা সমতল ভূমি আছে, যিবিলাকেদি হয় ধৰি লওক নদীখন বৈ গৈছে। এই সমতল ভূমিসমূহক কি বুলি কোৱা হয়? উপত্যকা বুলি কোৱা হয়। পাহাৰসমূহৰ তলতে সেই পাহাৰ যিহেতু আগুৰি আছে, গোটেই জম্মু কাশ্মীৰ, লাডাখ হওক, হিমাচল হওক, পাহাৰে আগুৰি আছে। সেই পাহাৰসমূহৰ মাজতে কিছুমান সমতল ভূমি আছে, যাৰ সেই সমতল ভূমিদি নৈ বৈ গৈছে। আৰু সেই সমতল ভূমি মানুহৰ বাসস্থানৰ বাবে কি হয়? যিহেতু পানী লাগিব মানুহক জীয়াই থাকিবৰ কাৰণে, অলপমান সমান ভূমি লাগিব। ইমান ওখ ওখ পাহাৰত কেনেকৈ ধৰণে অহা যোৱা কৰি থাকিব ডেইলি? তো সেই সমান ভূমিসমূহক কি বুলি কোৱা হয়? উপত্যকা বুলি কোৱা হয়। পাহাৰসমূহৰ মাজত যিটো মানে এটা সমতল ভূমি আছে, আৰু চিম্পুল কথা। বুজি পালে? তাৰপিছতে আহিছোঁ আমি মধ্য হিমালয়। মধ্য হিমালয়ৰ গড় উচ্চতা কিমান বুলি কৈছে? 3700ৰ পৰা 4500 মিটাৰ বুলি কৈছে। আমি মহান হিমালয় অৰ্থাৎ গ্ৰেটাৰ হিমালয়ৰ গড় উচ্চতা কিমান পাইছিলোঁ? প্ৰায় 6000 ওপৰত। ঠিক আছে, আমি মহান হিমালয় আমি গড় উচ্চতা কিমান পাইছিলোঁ? প্ৰায় 6000 প্লাছ, 6100 বুলি পাইছিলোঁ। ক'ৰবাত 6200 দিব পাৰে, ক'ৰবাত 6000 বুলি দিব পাৰে। আৰু মধ্য হিমালয় বা হিমাচলৰ গড় উচ্চতা কিমান বুলি কৈছে? ইয়াৰ পাহাৰসমূহ ইয়াতকৈ অলপমান চাপৰ। এইসমূহ কিমান বুলি কৈছে? 3700 to 4500, 3700 to 4500 বুলি কৈছে। আৰু এই মধ্য হিমালয় বা হিমাচলতে কি আছে? যিসমূহ আমাৰ টুৰিষ্ট পইণ্ট হয়, টুৰিষ্ট প্লেচ হয়, সেই টুৰিষ্ট প্লেচসমূহ আছে। পাহাৰীয়া পৰ্যটন
চিমলা হওক, ৰাণীখেত হওক, আলমোৰা হওক, নৈনিতাল, দাৰ্জিলিং এইবিলাক হৈছে পাহাৰীয়া পৰ্যটন ক্ষেত্ৰ। এই পৰ্যটন ক্ষেত্ৰসমূহ ক'ত আছে? হিমাচলত আছে, অৰ্থাৎ মধ্য হিমালয়ত আছে। এইটো কথা মনত ৰাখিব। পৰ্যটন ক্ষেত্ৰসমূহ ক'ত আছে? মধ্য হিমালয় বা হিমাচল বা কনিষ্ঠ হিমালয়ত আছে। বুজি পালে? এতিয়া আহিছোঁ আমি নেক্সটটোলৈ। নেক্সটটো হৈছে বহি হিমালয়, অৰ্থাৎ যি তিনিটা পৰ্বতৰ শাৰী গৈছিলে, সেই যি তিনিটা পৰ্বতৰ শাৰী গৈছিলে, দেখিছে আপোনালোকে যি তিনিটা পৰ্বতৰ শাৰী গৈছিলে, এটা হৈছিলে গ্ৰেটাৰ হিমালয়, তাৰপিছতে গৈছিলে লেজাৰ হিমালয়, আৰু এটা হৈছিলে শিৱালিক। এইটো শাৰী দেখিছে পৰ্বতৰ, এই শিৱালিক, এইটোক কি বুলি কোৱা হয়? বহি হিমালয় বুলি কোৱা হয়, অৰ্থাৎ ইয়াক শিৱালিক বুলিও কোৱা হয়। বহি হিমালয় বা শিৱালিক বুলিও কোৱা হয়। এইটো হৈছে আটাইতকৈ দক্ষিণৰ হিমালয়ৰ দক্ষিণৰ এইটো পৰ্বতৰ শাৰী বা পৰ্বতৰ শ্ৰেণী। বুজি পাইছে? কনফিউজটো হোৱা নাই? তাৰপিছতে ইয়াৰ কেইটামান আমি ষ্টেটিক কথা জানি লওঁ। এইবোৰ হিমালয়ৰ সৰ্বদক্ষিণৰ পৰ্বত শ্ৰেণী। ইয়াৰ গড় উচ্চতা 600 পৰা 1500 মিটাৰ। আমি মহান হিমালয়ত কিমান পাইছিলোঁ? 6000+। তাৰ পৰ্বতসমূহৰ গড় উচ্চতা কিমান আছিলে? 6000তকৈ বেছি, এভাৰেজ 6000। তাৰপিছত আমি যিটো মধ্য হিমালয় পাইছিলোঁ বা হিমাচল পাইছিলোঁ, হিমাচলৰ গড় উচ্চতা কিমান পাইছিলোঁ? 3700 to 4500 মিটাৰ আছিলে। এতিয়া দক্ষিণৰ ফালে থকা যি বহি হিমালয় আছে, বহি হিমালয়ৰ পাহাৰবিলাক আৰু চাপৰ। এইবিলাক কিমান বুলি কৈছে? 600 পৰা 1500 মিটাৰ ইয়াৰ গড় উচ্চতা। কোনোবাটো যদি 700 মিটাৰ, কোনোবাটো 1700 মিটাৰ, কোনোবাটো 1500 মিটাৰ, কোনোবাটো 1200 মিটাৰ, কোনোবাটো 650 মিটাৰ, এনেকুৱা ধৰণৰ পৰ্বতসমূহ ওখ, বা পৰ্বত মানে পাহাৰসমূহ ওখ। স্থানীয় নামেৰে পৰিচিত জম্মু অঞ্চলত জম্মু পাহাৰ বুলি কয়। অৰুণাচল প্ৰদেশত দফলা, মিৰি, আবৰ, মিচিমি পাহাৰ বুলি কোৱা হয়। অৰুণাচল প্ৰদেশত এই পাহাৰবিলাকৰ নাম কি? আমি নামবিলাক শুনিয়ে থাকোঁ। দফলা, মিৰি, আবৰ, মিচিমি পাহাৰ ইত্যাদি ইত্যাদি আমি নামবিলাক শুনি থাকোঁ। হিমালয়ৰ সৰ্বকনিষ্ঠ আটাইতকৈ নতুন অংশ, মানে আটাইতকৈ নতুন শেহতীয়াভাৱে সৃষ্টি হোৱা। এইবোৰে হিমালয়ৰ পাদদেশ ফুট হিলছ গঠন কৰে। হিমালয়ৰ পাদদেশ গঠন কৰে। বুজি পালে? বহি হিমালয় এই মেপখনৰ জৰিয়তে আপোনালোকে চাই লওক। ঠিক আছে, এতিয়া আহিছোঁ আমি ট্ৰেন্স হিমালয় অঞ্চল। ট্ৰেন্স হিমালয় অঞ্চল কি হয়? ট্ৰেন্স হিমালয় অঞ্চলটো আপোনালোকে চাই লওক। চাওক, তিনিটা শাৰী পালোঁ। এটা হৈছে গ্ৰেটাৰ হিমালয়, এটা হৈছে লেজাৰ হিমালয়, এটা হৈছে শিৱালিক বা বহি হিমালয়। ইয়াৰ বাহিৰে, এই তিনিটা পৰ্বতৰ শাৰীৰ বাহিৰত এইবিলাক যিবিলাক পৰ্বতৰ শাৰী আছে, বাহিৰত অৰ্থাৎ গ্ৰেটাৰ হিমালয়ৰ উত্তৰে, হিমালয়খনৰ উত্তৰে অৰ্থাৎ মহান হিমালয়খনৰ উত্তৰে যিবোৰ পৰ্বত আছে, মালভূমিয়ে হওক বা পৰ্বতৰ শাৰীয়ে হওক, সেইবিলাকক কি বুলি কোৱা হৈছে? ট্ৰেন্স হিমালয় বুলি কোৱা হৈছে। সেইবিলাক তিব্বত এনেধৰণে সেইবিলাকত আছে, সেইবিলাকক কি বুলি কোৱা হৈছে? ট্ৰেন্স হিমালয়। আমাৰ লাডাখৰ এইফালে কাৰাকোৰাম হওক, লাডাখ ৰেঞ্জ হওক, জাস্কাৰ ৰেঞ্জ হওক, এইবিলাক হৈছে ট্ৰেন্স হিমালয়ৰ পৰ্বতৰ শাৰী। এইবিলাকো বহুত ওখ ওখ পৰ্বত আছে, ডাঙৰ ডাঙৰ মালভূমি আছে, সেইখিনি তেনেকুৱা ধৰণৰ। সেইটোক কি বুলি কোৱা হয়? ট্ৰেন্স হিমালয় বুলি কোৱা হয়। অৰ্থাৎ সাধাৰণ কথাত তিনিটা পৰ্বতৰ শাৰী, এটা হৈছে গ্ৰেটাৰ হিমালয় অৰ্থাৎ মহান হিমালয়, আনটো হৈছে হিমাচল বা কনিষ্ঠ হিমালয়, আৰু তাৰ একে তলৰটো দক্ষিণৰটো হৈছে বহি হিমালয়। এই তিনিটাক বাদ দি মহান হিমালয়ৰ ওপৰৰ যিসমূহ পৰ্বত আছে, সেইসমূহকে ট্ৰেন্স হিমালয় বুলি কোৱা হয়। চিম্পুল কথা সেইটোৱে। বুজি পাইছে? আমি ইয়াৰ ষ্টেটিক কথা কেইটামান জানিলোঁ। এই অঞ্চলটো মহান হিমালয়ৰ উত্তৰ দিশত অৱস্থিত। মই ইতিমধ্যে কৈছোঁ, অৰ্থাৎ মহান হিমালয়খনৰ উত্তৰ দিশত এই অঞ্চলটো অৱস্থিত। এই অঞ্চলৰ কেইখনমান গুৰুত্বপূৰ্ণ পৰ্বতশ্ৰেণী হ'ল কাৰাকোৰাম, লাডাখ, এইবোৰ হৈছে সেই অঞ্চলৰ পৰ্বতৰ শাৰী। এই অঞ্চলৰ সৰ্বোচ্চ শৃংগটো হৈছে K2 বা গডউইন অষ্টিন। K2 বা গডউইন অষ্টিন হৈছে এই অঞ্চলৰ ক'ত আছে? লাডাখৰ এইখিনিত আছে। এইখিনিত এইটো চাওক, দেখিছে আপোনালোকে? এইটো হৈছে K2, এইখিনিতে আছে K2। এইখিনিত কি আছে? K2 আছে। K2ক কি বুলি কোৱা হয়? গডউইন অষ্টিন বুলি কোৱা হয়। অন্যটা নাম গডউইন অষ্টিন। আৰু এইখিনি কোনখিনিত হ'ব? এইখিনি হৈছে পাকিস্তানে অবৈধভাৱে দখল কৰি ৰখা আমাৰ যি ভাৰতৰ ভূখণ্ড, পাক অকুপাইড কাশ্মীৰ বুলি কয়। পাকিস্তান অধিকৃত কাশ্মীৰ, অৰ্থাৎ পাকিস্তানে অবৈধভাৱে আমাৰ ভাৰতৰ যি ভূখণ্ড দখল কৰি ৰাখিছে, সেই ভূখণ্ডৰ আছে K2, অৰ্থাৎ আমাৰ এই অঞ্চলত অৱস্থিত, লাডাখৰ এই অঞ্চলত অৱস্থিত। ঠিক আছে, বুজি পালে?
তাৰপিছতে আমি ইয়াতে কি পাম, এই অঞ্চলৰ সৰ্বোচ্চ শৃংগটো হৈছে K2 বা গডউইন অষ্টিন, 8611 মিটাৰ, পাকিস্তান অধিকৃত কাশ্মীৰত অৱস্থিত। K2 হৈছে বিশ্বৰ দ্বিতীয় আৰু ভাৰতৰ সৰ্বোচ্চ শৃংগ। মনত ৰাখিব, সৰ্বোচ্চ শৃংগটোৰ নাম কি হৈছে K2। কিছুমানে কাঞ্চনজংঘা লিখিব পাৰে, কিন্তু কাঞ্চনজংঘা নহয়, আমাৰ সৰ্বোচ্চ শৃংগটো হৈছে K2 বা গডউইন অষ্টিন। ক'ত আছে? কাৰাকোৰাম পৰ্বত শ্ৰেণীত আছে, কাৰাকোৰাম পৰ্বত শ্ৰেণীত আছে। ঠিক আছে। ৰাকাপুচি শৃংগ হৈছে লাডাখৰ পৰ্বত শ্ৰেণীৰ সৰ্বোচ্চ শৃংগ আৰু বিশ্বৰ আটাইতকৈ থিয় শৃংগ। ৰাকাপুচি মনত ৰাখিব, ৰাকাপুচি এটা গুৰুত্বপূৰ্ণ পৰ্বতৰ শৃংগ হয়। ৰাকাপুচি ক'ত আছে? লাডাখ পৰ্বত শ্ৰেণীৰ সৰ্বোচ্চ শৃংগ বুলি কৈছে আৰু বিশ্বৰ আটাইতকৈ থিয়, মানে একদম থিয় শৃংগ এটা। চিয়াচেন হিমবাহ হৈছে মেৰু অঞ্চলৰ বাহিৰত বিশ্বৰ দ্বিতীয় দীঘল হিমবাহ, ৭৫ কিলোমিটাৰ, আৰু ই লাডাখৰ নুব্ৰা উপত্যকাত অৱস্থিত। নুব্ৰা উপত্যকা, লাডাখৰ চিয়াচেন ক'ত আছে? চিয়াচেন আছে নুব্ৰা উপত্যকাত। অৰ্থাৎ চিয়াচেনক আমি আৰু এটা কথাকে জানো যে চিয়াচেন হৈছে বিশ্বৰ আটাইতকৈ উচ্চ স্থানত থকা মানে এটা যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়। ঠিক আছে। তাত আমাৰ ভাৰতীয় সেনাসকলে কি কৰি আছে? আমাৰ দেশৰ কাৰণে তাত পহৰা দি আছে, তেওঁলোক তাত আছে, চিয়াচেনত আছে। তাৰপিছতে এই অঞ্চলৰ আন কেইটামান গুৰুত্বপূৰ্ণ হিমবাহ হ'ল বালতৰু, বিয়াফু, বাতুৰা, হিছপাৰ আদি। অৰ্থাৎ এতিয়া আপোনালোকে এটা কথা বুজি পালেনে? চিয়াচেন হিমবাহ মানে কি হয়? এটা সাধাৰণ কথা আপোনালোকে বুজি লওক। ধৰি লওক মই আপোনাক এখন বগা কাগজ এখন দিলোঁ, সেই বগা কাগজখনত আপোনাক মই এমুঠি ধূলি দিলোঁ। আপুনি সেই ধূলিখিনি অলপ অলপকৈ ছটিয়াই আছে, একেবাৰতে ছটিওৱা নাই, আপুনি অলপ অলপকৈ এনেকৈ ছটিয়াই আছে। এটা সময়ত সেই ধূলিখিনি কি হ'ব? সেই বগা কাগজখনত মানে গোট খাই গৈ ধূলিখিনি বাঢ়ি গৈ থাকিবনে নাই? আপোনাৰ হাতৰ পৰা তাত গৈ পেলাই ধূলিখিনি মানে তাত জমা হৈ গৈ থাকিব। ঠিক সেইদৰে পৰ্বতসমূহ, যিসমূহ পৰ্বত আছে, আমাৰ হিমালয়ৰ যিসমূহ পৰ্বত আছে, সেই পৰ্বতসমূহত সেই বৰফবিলাক যেতিয়া বৰফ পৰে, সেই বৰফবিলাক তেনেকৈ জমা হৈ বহুত বছৰৰ পিছত তাত কি হয়? এটা মানে ডাঙৰ এখন বৰফৰ সাগৰৰ নিচিনা এখন মানে এটা হেৰি হৈ যায়, মানে লেয়াৰ সৃষ্টি হয়, ইটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, সিটোৰ পিছত সিটো, এটা মানে ইমান ডাঙৰ এটা বৰফৰ লেয়াৰ হৈ যায়। আৰু সেইটোকে কি বুলি কোৱা হৈছে? হিমবাহ বুলি কোৱা হৈছে। আৰু তাৰ পৰাই আমাৰ নদীসমূহৰ উৎপত্তি হয়, বহুতো নদীৰ তাৰ পৰাই উৎপত্তি হয়। এতিয়া গংগা হওক, যমুনা হওক বা ব্ৰহ্মপুত্ৰ হওক, সেইসমূহ সেই হিমবাহৰ পৰা উৎপত্তি। অৰ্থাৎ সেই হিমবাহসমূহ যেতিয়া পৰি তাৰ পৰা কি হয়? পানীসমূহ যেতিয়া গলি পেলাই সেই পানীসমূহে আহি পেলাই নদীৰ উৎপত্তি কৰে। বুজি পাইছে হিমবাহ মানে কি? সেই অঞ্চলৰ কেইটামান গুৰুত্বপূৰ্ণ হিমবাহ মনত ৰাখি ল'ব: বালতৰু, বিয়াফু, বাতুৰা, হিছপাৰ। 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 মনত ৰাখিব। আৰু এটা হৈছে চিয়াচেন ক'ত আছে? লাডাখৰ নুব্ৰা ভেলীত আছে। এইটো এটা এবাৰ UPSCত সুধিছিলে ৰিচেণ্টলি, যে তেওঁলোকে যিহেতু UPSC যিহেতু ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিয়ে, তাতে সুধিছিলে যে লাডাখৰ নুব্ৰা ভেলী উপত্যকাত চিয়াচেন আছে, এনেকুৱা ধৰণৰ এটা তেওঁলোকে চেণ্টেন্স দিছিলে। বুজি পাইছে? ঠিক আছে, এইটো আপোনালোকে চাই লওক। এইটো হৈছে গ্ৰেট হিমালয়, মহান হিমালয়। তাৰপিছতে লেজাৰ হিমালয়, যিটো ব্লু কালাৰ গৈছে। তাৰপিছতে শিৱালিক ৰেঞ্জ বা বহি হিমালয়, যিটো গ্ৰীণ কালাৰ গৈছে। তাৰপিছত ওপৰত দেখিছে যে এটা হৈছে গ্ৰীণ কালাৰ, এটা হৈছে ব্লু কালাৰ, আৰু এটা হৈছে এইটো বেঙুনীয়া ৰং। এই তিনিটা ৰঙৰ কি হৈছে? এই তিনিটা ৰঙৰ এই শ্ৰেণীটোক কি বুলি কৈছে? ট্ৰান্স হিমালয় বুলি কোৱা হৈছে। অৰ্থাৎ গ্ৰেট হিমালয়ৰ ওপৰৰ যিসমূহ পাহাৰ পৰ্বত আছে, সেইসমূহক ট্ৰান্স হিমালয় বুলি কোৱা হয়। বুজি পালে? এতিয়া ভাৰতৰ কেইটামান মুখ্য শৃংগৰ বিষয়ে আপোনালোকে জানি লওক। প্ৰথমটো হৈছে গডউইন অষ্টিন, ভাৰতৰ সৰ্বোচ্চ শৃংগ K2 বা গডউইন অষ্টিন। সাতপুৰত আছে ধূপগড়, আটাইতকৈ এটা সাতপুৰত থকা ধূপগড়টো হৈছে মুখ্য এটা শৃংগ। আৰাৱলীত থকা গুৰু শিখৰ হৈছে এটা মুখ্য শৃংগ। পশ্চিম ঘাটত থকা আন্নাইমুডি, পৰীক্ষাত আহি থাকে, মনত ৰাখিব, এইকেইটা একদম মষ্ট ইম্পৰ্টেণ্ট হয়। আন্নাইমুডি হৈছে এটা গুৰুত্বপূৰ্ণ শৃংগ। ক'ত আছে? পশ্চিম ঘাটত আছে। পূব ঘাটত আছে মহেন্দ্ৰগিৰি, নীলগিৰি পৰ্বতত আছে দুদ্দাবেটা, নগা পাহাৰত আছে চাৰামতি, আন্দামানত আছে চেডল পিক এখন নেশ্যনেল পাৰ্ক হয়। তাৰপিছতে নিকোবৰ দ্বীপপুঞ্জ আছে মাউণ্ট থুলিয়াৰ। বুজি পাইছে? ইয়াতে আপোনালোকে মেপৰ জৰিয়তে চাই লওক। K2 বা গডউইন অষ্টিন, এইটো হৈছে দেখিছেনে? K2 বা গডউইন অষ্টিন, এইটো এটা পৰ্বত শৃংগ আমাৰ গুৰুত্বপূৰ্ণ। নংগা পৰ্বত,
নংগা পৰ্বত মনত ৰাখিব তাৰপিছতে এইসমূহ আপোনালোকে দেখিছে নন্দা দেৱী কামেট বান্দাৰপাঞ্চ এইসমূহ গুৰুত্বপূৰ্ণ ধৌলাগিৰি মাকালু নহয় বান্দাৰপাঞ্চ কামেট নন্দা দেৱী এইসমূহ হৈছে আমাৰ গুৰুত্বপূৰ্ণ শৃংগ তাৰপিছতে মহেন্দ্ৰগিৰি পূবঘাটত থকা এইটো মহেন্দ্ৰগিৰি হৈছে এটা গুৰুত্বপূৰ্ণ শৃংগ তাৰপিছতে নীলগিৰি পাহাৰ চাউথৰ ফালে যি নীলগিৰি পাহাৰ আছে সেই নীলগিৰি পাহাৰত থকা দুৰ্দাবেতা এটা গুৰুত্বপূৰ্ণ শৃংগ তাৰপিছতে আন্নাইমুডি এইটো এটা কেৰেলাত থকা আন্নাইমুডি পশ্চিম ঘাটত পূব ঘাটত মহেন্দ্ৰগিৰি পশ্চিম ঘাটত আন্নাইমুডি এটা গুৰুত্বপূৰ্ণ শৃংগ এইসমূহ হৈছে আমাৰ গুৰুত্বপূৰ্ণ শৃংগ ছিকিমত থকা এইটো হৈছে কাঞ্চনজংঘা অৰুণাচল প্ৰদেশত আছে নামচা বাৰুৱা ঠিক আছে বুজি পালে ক্লিয়াৰ এইকেইটা হৈছে গুৰুত্বপূৰ্ণ শৃংগ লোকেশ্যন অনুযায়ী বাকী সকলোবিলাক গুৰুত্বপূৰ্ণ শৃংগ কিন্তু লোকেশ্যন অনুযায়ী মানে পূব ঘাটত থকা আটাইতকৈ ওখ শৃংগসমূহৰ কথা কৈ আছোঁ বা পশ্চিম ঘাটত থকা বা দক্ষিণত থকা বা উত্তৰত থকা বা আপোনাৰ এইফালে পশ্চিমৰ ফালে থকা সেই গোটেইখিনি কথা কৈ আছোঁ বুজি পাইছে হিমালয়ৰ প্ৰধান পৰ্বত শৃংগসমূহৰ বিষয়ে চাই লওক এটা হৈছে মাউণ্ট এভাৰেষ্ট নেপাল আৰু চীনৰ বৰ্ডাৰত আছে K2 বা গডউইন অষ্টিন হিমালয়ৰ এইটো কথা মনত ৰাখক হিমালয়ৰ মুখ্য শৃংগসমূহৰ কথা কৈ আছোঁ কাঞ্চনজংঘা নেপাল ভাৰতৰ যিটো সীমা তাত আছে লহুটছে আছে নেপাল চীনত মাকালু নেপাল চীন চু উয়ু নেপাল চীন ধৌলাগিৰি নেপাল মানচালু নংগা পৰ্বত তাৰপিছতে অন্নপূৰ্ণা গাছেৰবুম বা হিডেন পিক ব্ৰড পিক এইসমূহ হৈছে গুৰুত্বপূৰ্ণ শৃংগ তাৰপিছতে আমাৰ ভাৰতৰ প্ৰধান শৃংগসমূহ চাই লওক হিমালয়ৰ K2 বা গডউইন অষ্টিন পাকিস্তান অধিকৃত কাশ্মীৰত আছে কাঞ্চনজংঘা আছে ছিকিমত নন্দা দেৱী আছে উত্তৰাখণ্ড চালতুৰু কাংগ্ৰি আছে জম্মু আৰু কাশ্মীৰত কাংপু আছে অৰুণাচল প্ৰদেশ ৰিঅ' পুগ্ৰিল আছে হিমাচল প্ৰদেশ চাৰামতি আছে নাগালেণ্ড চন্দকফু পশ্চিমবংগ দাৰ্জিলিঙত আছে খায়াং মণিপুৰ আন্নাইমুডি আছে কেৰেলা দুৰ্দাবেতা আছে তামিলনাডু নীলগিৰি ঠিক আছে এইখিনি কথা আপোনালোকে মনত ৰাখি ল'ব এইখিনি এবাৰ লিখি ল'লেহে মনত থাকিব এইবিলাক হৈছে ষ্টেৰিক এইবিলাক পঢ়াই থকা মানে মই একো বুজাই থাকিব লগা নাই এইখিনি আপোনালোকে নিজে পঢ়িব লাগিব এতিয়া আমি আহিছোঁ MCQ আমি প্ৰেক্টিছ কৰিম আমি অলপমান MCQ প্ৰেক্টিছ কৰিম যিখিনি পঢ়িলোঁ সেইখিনি MCQ থ্ৰু দি আমি মনত ৰাখিবলৈ কাৰণে এতিয়া চেষ্টা কৰিম হিমালয়ৰ সৰ্বোচ্চ শ্ৰেণীটোৰ নাম কৈছে অপশ্যন আছে যে শিৱালিক মধ্য হিমালয় মহান হিমালয় বা ট্ৰেন্স হিমালয় হিমালয়ৰ সৰ্বোচ্চ শ্ৰেণীটো কি হ'ব হিমালয়ৰ সৰ্বোচ্চ শ্ৰেণীটো হ'ব মহান হিমালয় বা গ্ৰেট হিমালয় মহান হিমালয়ক আন কি নামেৰে জনা যায় বুলি সুধিছে মহান হিমালয়ক আন এটা নামেৰে জনা যায় সেইটো হৈছে কি হ'ব হিমগিৰি হ'বনে হিমাদ্ৰী হ'বনে হিমাচল হ'বনে শিৱালিক হ'ব ইয়াৰ ভিতৰত শুদ্ধটোতো হ'ব হিমাদ্ৰী বুজি পাইছে তাৰপিছতে কৈছে যে মধ্য হিমালয়ৰ গড় উচ্চতা কিমান মধ্য হিমালয়ৰ গড় উচ্চতা কিমান বুলি কৈছে 6000 মিটাৰ নে 3700 পৰা 4500 মিটাৰ নে 1000 নে 5000 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব 3700 পৰা 4500 মিটাৰ পীৰপাঞ্জল শ্ৰেণীটো কোন বিভাগৰ বুলি সুধিছে মহান হিমালয় মধ্য হিমালয় শিৱালিক ট্ৰেন্স হিমালয় পীৰপাঞ্জলটো আমি ক'ত পাইছিলোঁ পীৰপাঞ্জলটো আছিলে লেজাৰ হিমালয় বা মধ্য হিমালয়ত তাত সৃষ্টি হোৱা এটা পৰ্বতৰ শ্ৰেণী ক্লিয়াৰ তাৰপিছতে আহিলে আমি নেক্সট ধৌলাধাৰ নাগটিব্বা মহাভাৰত শ্ৰেণী কোন বিভাগত পৰে এইটো আমি ক'ত পাইছিলোঁ মহান হিমালয় নহয় বহি হিমালয় নহয় কাৰুকোৰাম নহয় মধ্য হিমালয়ত আছে ধৌলাধাৰ নাগটিব্বা মহাভাৰত শ্ৰেণী ক'ত আছে মধ্য হিমালয়ত থকা এটা কিছুমান পৰ্বতৰ শাৰী হিমালয় কোন শ্ৰেণীত কাঠৰ ঘৰ আৰু পৰ্যটন কেন্দ্ৰ আছে অৰ্থাৎ হিমালয়ৰ কোনটো অঞ্চলত তিনিটা আছে হিমালয় পৰ্বতৰ শাৰী সেই হিমালয় অঞ্চলৰ কোনটো শ্ৰেণীত কোনটো পৰ্বতৰ শ্ৰেণীত আটাইতকৈ বেছি পৰ্যটন ক্ষেত্ৰ আছে বুলি সুধিছে আটাইতকৈ বেছি কাঠৰ ঘৰ বা পৰ্যটন কেন্দ্ৰ বেছি আছে বুলি সুধিছে মহান হিমালয় নহয় মহান হিমালয়ত বহুত ওখ ওখ পৰ্বত আছে আৰু তাতে বৰফেৰে ঢাক খাই থাকে পৰ্বতসমূহ শিৱালিক নহয় ট্ৰেন্স হিমালয় নহয় ট্ৰেন্স হিমালয়টো হ'বই নোৱাৰে শুদ্ধটো কি হ'ব মধ্য হিমালয় হ'ব বুজি পালে ক্লিয়াৰ এবাৰ আহিছোঁ আমি 7 নম্বৰ প্ৰশ্নটো শিৱালিক শ্ৰেণীক আন কি নামেৰে জনা যায় শিৱালিক শ্ৰেণীক আন কি নামেৰে জনা যায় আমি কি পাইছিলোঁ মধ্য হিমালয়টো নহয় হিমাদ্ৰীক কোৱা হয় মহান হিমালয় হিমাদ্ৰী বুলি কোৱা হয় টেৰাইটোতো এটা সম্পূৰ্ণ বেলেগ বস্তু
এইটো হৈছে বহি হিমালয় শিবালিকৰ গড় উচ্চতা কিমান বুলি সুধিছে শিবালিক বা বহি হিমালয়ৰ গড় উচ্চতা কিমান বুলি সুধিছে শিবালিক বা বহি হিমালয়ৰ গড় উচ্চতা কিমান হ'ব অপচন নম্বৰ ক 6000 পৰা 1500 মিটাৰ ক্লিয়াৰ তাৰ পিছতে আমি আইছো শিবালিকৰ দক্ষিণে কি অঞ্চল গঢ় লৈ উঠিছে বুলি সুধিছে শিবালিকৰ দক্ষিণে কি অঞ্চল গঢ় লৈ উঠিছে এইসমূহ যিসমূহ হিমালয় পৰ্বত শ্ৰেণী এই হিমালয় পৰ্বত শ্ৰেণীসমূহৰ একেবাৰে দক্ষিণতে কিহৰ সৃষ্টি হৈছে বৃহৎ উত্তৰ সমভূমি অঞ্চল সৃষ্টি হৈছে ঠিক আছে বৃহৎ উত্তৰ সমভূমি অঞ্চল সৃষ্টি হৈছে এই উত্তৰ সমভূমি অঞ্চলৰ দক্ষিণে কি অঞ্চল গঢ় লৈ উঠিছে বুলি কৈছে সেইটো হ'ব টেৰাই এখিনি আমি পঢ়িম নেক্সট ক্লাছত ট্ৰেন্স হিমালয় কোড অৱস্থিত ট্ৰেন্স হিমালয় কোড অৱস্থিত বুলি কৈছো মই কৈ আছো বাৰে বাৰে যে মহান হিমালয়ৰ উত্তৰে ট্ৰেন্স হিমালয় অৱস্থিত ঠিক আছে মহান হিমালয়ৰ উত্তৰে আছে কাৰুকোৰাম আৰু লাডাখ শ্ৰেণী কোন বিভাগত পৰে কাৰুকোৰাম আৰু লাডাখ শ্ৰেণী কোন বিভাগত পৰে বুলি কৈছিলো গ্ৰেটাৰ হিমালয় লেজাৰ হিমালয় বহি হিমালয় তাৰপিছত এইখিনিত কি আছিলে কাৰুকোৰাম লাডাখ শ্ৰেণী আছিলে আৰু এইটো হৈছিল ট্ৰান্স হিমালয়ত পৰে এইটো শুদ্ধ উত্তৰটো কি হ'ব ট্ৰান্স হিমালয় তাৰপিছত বিশ্বৰ দ্বিতীয় দীঘল হিমবাহ সিয়াচেন ক'ত অৱস্থিত সিয়াচেন ক'ত আছিলে কোনটোত আছিলে সিয়াচেন আছিলে এইখিনি অঞ্চলত সিয়াচেন আছে সিয়াচেন হিমবাহ ক'ত হ'ব তেতিয়াহ'লে ট্ৰেন্স হিমালয় অৰ্থাৎ কাৰুকোৰাম ৰেঞ্জত আছে ক্লিয়াৰ হ'ল বুজি পাইছে হিমালয়ৰ কোন অংশত সৰ্বাধিক হিমবাহ আছে বুলি কৈছে হিমালয়ৰ কোন অংশত সৰ্বাধিক হিমবাহ আছে এটো শুদ্ধ উত্তৰটো কি হ'ব হিমালয়ৰ মহান হিমালয়ত কি আছে সৰ্বাধিক হিমবাহ আছে মুছৰি ধৰ্মশালা চিমলা নৈনিতাল আদি পৰ্বতীয় নগৰ কোন শ্ৰেণীত আছে বুলি সুধিছে এটো ইতিমধ্যে কৈছো মধ্য হিমালয়ত আছে এইসমূহ হৈছে পৰ্যটন ক্ষেত্ৰ দুৱাৰ আৰু তেৰাই সমভূমি কোন শ্ৰেণীৰ সৃষ্টি দুৱাৰ আৰু তেৰাই কোন সমভূমি কোন শ্ৰেণীৰ সৃষ্টি বুলি কৈছিলো একেবাৰে শেষত দক্ষিণৰ ফালে কি আছে বহি হিমালয় বা শিবালিক আছে আৰু সেই শিবালিকৰ সৃষ্টি হৈছে দুৱাৰ আৰু তেৰাই ভাৰতৰ শীতল মৰুভূমি বুলি কোন অঞ্চলক কোৱা হয় লাডাখ কুমায়ু গাৰৱাল ছিকিম ভাৰতৰ শীতল মৰুভূমি চাওক মৰুভূমি দুখন আছে এখন হৈছে গৰম মৰুভূমি আৰু এখন হৈছে শীতল মৰুভূমি গৰম মৰুভূমিখন ক'ত থাকিব গৰম মৰুভূমিখন আছে ৰাজস্থানত য'ত যিখনক কোৱা হয় থাৰ মৰুভূমি তাৰ পিছত যিখন আমাৰ কোল মৰুভূমি আছে সেইখন আছে লাডাখত আছে ট্ৰেন্স হিমালয়ত থকা লাডাখত আছে কোল মৰুভূমি এটা মৰুভূমি মানে কি মৰুভূমি এনেকুৱা এটা অঞ্চল য'ত নেকি গছ-গছনি একো নাপায় আপুনি ঠিক সেইদৰে লাডাখতো গছ-গছনি সেই কোল ডিজাৰ্টত তেনেকুৱা ধৰণৰ গছ-গছনি হোৱাটো মানে প্ৰায় নাই বুলিয়ে ক'ব পাৰি হলেও খুব কম প্ৰায় নাই এনেকুৱা ধৰণৰ 17 নম্বৰ প্ৰশ্নটো আইছো হিমালয়ৰ কোন শ্ৰেণী সৰ্বাধিক সেউজীয়া আৰু বৰফ মুক্ত বুলি সুধিছে হিমালয়ৰ কোনটো শ্ৰেণী সৰ্বাধিক সেউজীয়া আৰু বৰফ মুক্ত এটা হৈছে সবতকে টুৰিষ্ট পইণ্ট পৰ্যটন ক্ষেত্ৰ মধ্য হিমালয় ভাৰতৰ সৰ্বোচ্চ শৃংগ কেটো 8611 মিটাৰ কোন শ্ৰেণীত আছে মহান হিমালয় ট্ৰেন্স হিমালয় মধ্য হিমালয় শিবালিক এটো আপোনালোকক কৈছিলো কি আছিল কাৰুকোৰাম ট্ৰেন্স হিমালয়ত আছে ঠিক আছে ট্ৰেন্স হিমালয় গংগোত্ৰী যমুনোত্ৰী হিমবাহ কোন শ্ৰেণীত আছে মধ্য হিমালয় মহান হিমালয় শিবালিক ট্ৰেন্স হিমালয় এইসমূহ ক'ত আছে মহান হিমালয়ত আছে গংগোত্ৰী যমুনোত্ৰী হিমবাহসমূহ বুজি পালে ক্লিয়াৰ হ'ল এখিনি আছিল আজিৰ ক্লাছটোৰ কথাখিনি তো আমি নেক্সট ক্লাছটোত এবাৰ আমি উত্তৰ ভাৰতৰ বৃহৎ সমভূমি অঞ্চলৰ বিষয়ে পঢ়িম আমাৰ যেটো উত্তৰ ভাৰতৰ পৰ্বতীয়া অঞ্চল আছিল সেই প্ৰাকৃতিক ভাগ যেটো আছিল পৰ্বতীয়া অঞ্চল হেতু আজি আমাৰ কমপ্লিট হল আমি এমসিকিউ কৰিলো আৰু এই ব্ৰহ্মাস্ত্ৰ সিৰিজটোত মই সেইখিনি আনিবলৈ চেষ্টা কৰিম যিখিনি আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বুজি পাইছে পৰীক্ষাৰ কাৰণে যিসমূহ গুৰুত্বপূৰ্ণ আমি সেইখিনিয়ে ব্ৰহ্মাস্ত্ৰ সিৰিজটোত আনিম তাৰ কাৰণে আপোনালোকে ক্লাছসমূহ মিছ নকৰিব ক্লাছসমূহ ৰেগুলাৰকে চাব তেতিয়াহে পৰীক্ষা যেহেতু আহি আছে তাৰ কাৰণে প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰক ধন্যবাদ